জাহাঙ্গীর আলম আজাদ সাহেব এই স্কুলের ফাউন্ডার, এই স্কুলের সৃষ্টিকর্তা বুলি ক'ব পাৰোঁ আমি। আৰু এই স্কুলৰ কাৰণে আমাৰ ছাৰে যিটো পৰিশ্ৰম কৰিছে আৰু এতিয়ালৈকে কৰি আছে তাৰ আভাৰী আমি টিচাৰসকলেও। এতিয়া এই জাহাঙ্গীর আলম আজাদ ছাৰক এখন জাপি দিব ক্লাছ 10ৰ ল'ৰাকেইটাক মাতি দিলোঁ জাপি দিয়াৰ কাৰণে। এটা আমাৰ স্কুলৰ জ্যেষ্ঠ শিক্ষক আমাৰ সকলোৰে শ্ৰদ্ধেয় আইনুদ্দিন ছাৰক এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাব ক্লাছ 9ৰ মনিজা খাতুনে। এতিয়া আমাৰ এই স্কুলৰ হেড মিছেছ আলিনা খাতুন মেডামক এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব বিলকিছ খাতুনে ক্লাছ 9। এতিয়া ইউসুফ আহমদক এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব ক্লাছ 9ৰ হাবিবা খাতুনে। এতিয়া ৰেজিয়া মেমক এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব মৌচুমী লাইলা ক্লাছ 9। দুৰ্ভাগ্যবশতঃ আজি ৰেজিয়া মেম ইয়াত উপস্থিত নাই, তো শফিউল আলম ছাৰক এই সম্বৰ্ধনাটো জনোৱাৰ কাৰণে অনুৰোধ জনালোঁ। এতিয়া আমাৰ এই অনুষ্ঠানৰ সকিনা মেমক এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব ক্লাছ 9ৰ মফিদা। এতিয়া আমাৰ ফৰিদা মেমক এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব ক্লাছ 6ৰ জয়নব খাতুন। নমস্কাৰ। আজিৰ এই টিচাৰ্ছ ডে সভাৰ সভাপতি আৰু সন্মানীয় ছাৰ বাইদেউসকল আৰু সন্মানীয় অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ অতি আদৰৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি গৌৰৱান্বিত হৈছোঁ যে আজি ইমান কষ্ট কৰাৰ ফলত এই টিচাৰ্ছ ডে যে পালন কৰাৰ কাৰণে আজি এসপ্তাহ ধৰি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে কামে কাজে লাগি আছে। আৰু ইমান বৰষুণৰ মাজত
তিতি এই বৰষুণৰ মাজত ইমান কষ্ট কৰি এতিয়া সব বৰষুণ পৰি আছে, তথাপি ইয়াত যে কাম কাজ কৰি আমাক সন্মান যাচাৰ কাৰণে যিখন আয়োজন কৰিছে, মোৰ অন্তৰস্থলৰ পৰা মোৰ সকলো মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মোৰ এটা কথা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল আপোনালোকে মনত ৰাখিব, মোৰ এটাই কথা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অলপ কাণ দি মন দি শুনিবা। আজি যেনেকুৱা তোমালোকে এইখন মঞ্চ তৈয়াৰ কৰি আমাক সন্মান যাচিছা, আমিও তেনেকৈ যাতে তোমালোকক এদিন সন্মান দিব পাৰোঁ। সেইটো কি দিবা, তোমালোকে যিমানেই হতাইছা তথাপি আমাৰ অন্তৰখন মই মোৰ 100% ফুলফিল হোৱা নাই। মই এদিন ফুলফিল হ'ম বুলি ভাবিছোঁ যেতিয়া তোমালোকে ভাল ৰেজাল্ট কৰি ভাল মানুহ হৈ ভাল ফলাফল দেখুৱাই তোমালোকে এইখন ডান্স একাডেমীৰ নাম উজ্বলাই বিশ্বৰ দৰবাৰত জিলিকি উঠাবা, সেইদিনা মই তোমালোকক আৰু অন্তৰৰ পৰা মই ভাল পাম আৰু সেইদিনা মই মোৰ জীৱনৰ সাৰ্থক বুলি অনুভৱ কৰিম। এইখিনি কথা মই বাৰে বাৰে কৈ আছোঁ তোমালোকক, তোমালোকে আজিৰ পৰাই প্ৰমিছ কৰা, ডিটাৰমাইন কৰা। তোমালোকে যে কেক কাটিছা, ইমান সজাই কৰিছা, ইমান বক্স আৰু ডেকৰেশ্যন কৰিছা, মই ভাল পাইছোঁ, কিন্তু মোৰ 100% হোৱা নাই। কিন্তু মই 100% হ'ম তোমালোকৰ পৰা। মই 1 টকাও বিচৰা নাই, 2 টকাও বিচৰা নাই, মই বিচাৰিছোঁ ৰেজাল্ট ভাল ফলাফল হ'ব লাগিব, ভাল মানুহ হ'ব লাগিব, মানুহৰ লগত ভাল কথা ক'ব লাগিব, মা দেউতাৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব আৰু সকলোৰে লগত মিলা প্ৰীতিত এখন সুস্থ সমাজ গঢ়াৰ কৰ্মী হিচাপে তোমালোকে এজন এজনকৈ সৈনিক হ'ব লাগিব এই ভৱিষ্যতত। এইখিনি যেতিয়া তোমালোকে কৰিব পাৰিবা, সিদিনা মই ভাবিম যে মই সাৰ্থক হৈছোঁ আৰু সিদিনা মই ভাবিম যে এই ডান্স একাডেমী আজি অকলে নহয়, গোটেই বিশ্বৰ ভিতৰত জিলিকি উঠিছে। সেইকাৰণে তোমালোকে আজিৰ পৰা প্ৰমিছ কৰা যে আমি ভাল ৰেজাল্ট দেখুৱাই, যেনেকুৱা ডান্সৰ মিনিং হ'ল নায়ক লিডাৰ বা এটা ক্লাছৰ টপাৰ হ'ব পাৰে, নাইবা এটা চেণ্টাৰৰ হ'ব পাৰে, নাইবা অসমৰো হ'ব পাৰে, ডান্স মানে নায়ক লিডাৰ। তেতিয়া মই কথা দিছোঁ ইয়াতকৈ আৰু তোমালোকে যিমান পাৰা তোমালোকে যি খোজা, মোটামুটি মই সম্ভৱপৰ যিখিনি পাৰোঁ মোৰ অন্তৰৰ পৰা কৈছোঁ, ভৱিষ্যতত বহুত ডাঙৰকৈ যাতে মঞ্চ সদায় বহুত মানুহ মই মাতি আনি যাতে তোমালোকক সন্মান দিব পাৰোঁ। আজি আমাক যেনেকৈ তোমালোকে সন্মান দিছা, আমিও তোমালোকক যেনেকৈ তেনেকৈ যাতে আমি সন্মান দিব পাৰোঁ। এটা উদাহৰণ দিব বিচাৰিছোঁ, সেই উদাহৰণটো হ'ল তোমালোকে পাৰিবা, মোৰ বিশ্বাস। ভাবিছা যে ইয়াত অলপ কেইজনমান আছে, অলপ কেইজন নহয়, ইয়াৰ পৰাই সব ডক্টৰ এপিজে আব্দুল কালাম যেনেকুৱা আছিল, ডক্টৰ এপিজে আব্দুল কালামৰ কিন্তু চকু কাণ নাক একে তোমালোকৰ কিন্তু ঠিক তেনেকুৱা আছে। আজি গোটেই পৃথিৱীত ডক্টৰ এপিজে আব্দুল কালামে বিশ্বৰ ভিতৰত জিলিকি উঠিছে, আজি সকলো মানুহে গোটেই পৃথিৱীৰ মানুহ চিনি পায়। ঠিক তেনেকুৱা মই এজন মানুহ ভাবিছা যে এজন মানুহ আছে বা দুজন মানুহ আছে, এনেকুৱা নহয়, বহুত মানুহ আছে। মই ভাবিছোঁ ইয়াত লক্ষ লক্ষ মানুহ আছে, ইয়াৰ পৰাই হাজাৰ হাজাৰ মানুহ আৰু তৈয়াৰ হ'ব আৰু ভাল ভাল শিক্ষক শিক্ষয়িত্ৰী আৰু তৈয়াৰ হ'ব, তোমালোকে ভাল মানুহ হ'বা, এইটো আশা কৰিছোঁ। মই এটা উদাহৰণ দিব খুজিছোঁ, এইটো বাস্তৱ ঘটনা। দশৰথ মাঝি নামে এজন মাঝি আছিল, খুব মনোযোগেৰে শুনিবা আপোনালোকে। দশৰথ মাঝি নামে এজন মানুহ আছিল, এটা পাহাৰ আছিল, পাহাৰ। সেই পাহাৰৰ ওপৰেদি যাব লাগিছিল, সদায় সেই পাহাৰৰ ওপৰেদি সেই দশৰথ মাঝিয়ে গৈ গৈ মানে এটা শ্ৰমিক আছিল, কামলা লেবাৰ বুলি কয়, সেই কামলা দিছিল বেলেগ ঠাইত, কিন্তু সদায় সেই পাহাৰৰ মাজেদি যাব লাগিছিল। যেতিয়া সেই দশৰথ মাঝি পাহাৰেদি যায়, তাৰ ৱাইফ তাৰ মিছেছে ভাত লৈ যায় 10টা বজাত প্ৰতিদিনে। এনেকৈ লৈ লৈ যাওঁতে যাওঁতে এদিন হঠাৎ মানে তাৰ মিছেছে তাৰ ৱাইফে ভাত লৈ যোৱা নাই, 10টা বাজি গৈছে, 11টা বাজি গৈছে, ভাত লৈ যোৱা নাই। কি হৈছে তাৰপিছত মানে অলপ তেনেকুৱা আজি যদি বৰষুণ পৰিছে তেনেকুৱা তেতিয়াও বৰষুণ পৰিছিল আৰু পাহাৰটো বহুত লম্বা আছিল, দীঘল আছিল। সেই পাহাৰৰ ওপৰেদি গৈ মানে সিহঁতে কামলা দিব গৈছিল।
তাৰপিছত যে তাৰ ঘৈণীয়েকজন যোৱা নাই, কি হৈছে এতিয়া হোৱা নাই, 12টা বাজি গ'ল এতিয়া হোৱা নাই। তাৰপিছত সি সেই কামলা যিয়ে যাৰ ঘৰত দিছিল তাৰ পৰা উঠি আহি লাহে লাহে পাহাৰৰ ওপৰত দেখে যে তাৰ ঘৈণীয়েক এক বৰষুণৰ পানীত পিছলি পৰি কি কৰে মানে চেঞ্চলেছ হৈ আছে। তেতিয়া তেওঁ দুখত ভাগি পৰিছিল। সেই দশৰথ মাঝি তেতিয়া কি কৰিলে, সেই তাৰ ঘৈণীয়েক লৈ মানে দূৰত যাব লাগে, মানে হস্পিটেলটো দূৰত, সেই পাহাৰৰ উভতি আহিব লাগিব, তাৰপিছতে হস্পিটেলটো পাব। এনেকৈ আহোঁতে তাৰ ঘৈণীয়েকজন মৃত্যু হৈছিল, ঢুকাইছিল। তেতিয়া সেইদিনা তেওঁ প্ৰতিজ্ঞাবদ্ধ কৰিছিল, তেতিয়া তেওঁ সেই দশৰথ মাঝি প্ৰতিজ্ঞাবদ্ধ কৰিছিল যে আজি এই পাহাৰৰ কাৰণে আজি মোৰ ঘৈণীয়েক ঢুকাইছে, মই আজিৰ পৰা প্ৰতিজ্ঞা কৰিছোঁ, মই এই পাহাৰ মই অকলে কাটি শেষ কৰি মই ৰাস্তা বনাই দিম। চাওক তেনেহ'লে এটা চেনি বুলি যে কয় আৰু এটা হাতুৰিৰে সেই পাহাৰটো কাটিবলৈ বিচাৰিছিল। তাৰপিছত সেই দশৰথ মাঝিয়ে প্ৰতিজ্ঞা যেতিয়া কৰিলে যে আমি এই পাহাৰখন ৰাস্তা বনাই দিম, মানুহে অহা যোৱা কৰিব আৰু এনেকুৱা পিছলি নপৰিব আৰু কাৰো ঘৈণীয়েক নমৰিব। সেই প্ৰতিজ্ঞাবদ্ধ কৰাৰ পিছত গাঁৱৰ মানুহে সকলোকে তেওঁক পাগলা বুলি কৈছিল যে এই পাগলাইছা পাহাৰ এটা চেনি আৰু হাতুৰিৰে পাহাৰ বোলে বগাব পাৰিব, কাটিব পাৰিব। কেনেকুৱা ये पागल आदमी बन गया, ये क्या चीज है कि पागल आदमी बन गया, दशरथ तो पागल हो गया। তেতিয়া তেওঁ কি কৈছিল, পাগল বুলি মাতিছিল, কিন্তু কাৰো কথা তেওঁ শুনা নাছিল। তেওঁৰ এটা কথা আছিল যে মোৰ মৰমৰ ঘৈণীয়েক মই বহুত মৰম কৰিছিলোঁ, আজি মোৰ ঘৈণীয়েক মৃত্যু হৈছে, মই কাৰো কথা নুশুনো। 22 বছৰ লাগিছিল, কিন্তু যেতিয়া আধাখিনি কাটিছে তেতিয়াও মানুহে বেয়া কথা কৈছিল। কিন্তু 22 বছৰত তেওঁৰ এটাই কথা মনত আছে যে জব তক করেंगे नहीं तब तक छोड़ेंगे नहीं, जब तक करेंगे नहीं तब तक छोड़ेंगे नहीं। তার প্রতিজ্ঞা করছিল, কনফিডেন্স করছিল, মানে তার একটা আত্মবিশ্বাস। তার যেতিয়া কাটিয়ে করে রাস্তা বানাই দিছে, এতিয়া বর্তমান গোটেই পৃথিবীর ভিতৰত তেওঁ ফেমাস বিখ্যাত দশরথ মাঝির নামে বহুত ইউনিভার্সিটি, বহুত ভাল অনুষ্ঠান আৰু দশরথ মাঝি আজি বহুত ডাঙৰ মানুহ ছবি আছে।